29 মাৰ্চ 29 মাৰ্চত এটা ধৰক সকলোৱে জানে আজিকালিতো ৰিলছৰ মাধ্যমত সকলোৱে গম পায় জনাব বিচাৰিছো 20 মাৰ্চতনো কি আছে 20 মাৰ্চত এই বছৰ 2025ত শনিৰ সঞ্চাৰ ঘটিব মানে শনিয়ে নিজৰ ৰাশি কুম্ভ ৰাশি এৰি পেলাই মীন ৰাশিৰ ভিতৰত সোমাব গতিকে এনেকুৱা ক্ষেত্ৰত যিসকলৰ মকৰ ৰাশি আছিল তেওঁলোকৰ চাৰেছাতি সম্পূৰ্ণৰূপে শেষ হ'ব আৰু কুম্ভ ৰাশিৰ পৰা মানে শিৰৰ পৰা মানে শনি দেৱতা আতৰি দ্বিতীয় স্থানত সোমাব আৰু এইখিনি সময়ত মীন ৰাশি সকলৰ ক্ষেত্ৰত যেটো শনি চাৰেছাতি প্ৰভাৱ বুলি কোৱা হয় হেয়া সেকেন্ড ফেজত আৰম্ভ হ'ব গতিকে ক'ব বিচাৰিছো সঁচাকৈ 29 মাৰ্চৰ পিছত কিবা বেয়া হ'ব নেকি বহুত ক্লায়েন্টে আহি পেলাই মোক সুধিছে মেম ইমানবোৰ ৰিলছ দেখিছো সকলোৱে কৈছে শনিৰ সঞ্চাৰ হ'ব বেয়া হ'ব ভাল হ'ব বহুতৰে ভাল হ'ব বহুতৰে বেয়া হ'ব তো প্ৰথম কথা আপুনি মনত ৰাখক আপোনাৰ যদি কৰ্ম ভাল আপুনি শনি দেৱতাৰ সঞ্চাৰক লৈ ইমান ভয় কৰিব লগা বিষয় নহয় আৰু শনিয়ে সকলো সময়তেই যে বেয়া কৰিব তেনেকুৱাও নহয় আমাক উচিত সময়ত উচিত লেসন দিয়ে শিক্ষা দিয়ে গতিকে যদি আমি কৰ্ম ভাল কৰিছো গতিকে বহুত বেছি ভয় কৰাৰ প্ৰয়োজনীয়তা নাই দ্বিতীয় কথা শনি গ্ৰহৰ যিসকল ব্যক্তিৰ কুণ্ডলিত খুব বেছি পাৱাৰফুল হৈ থাকে তেওঁলোকেও এইটো ক্ষেত্ৰত ভয় কৰিবলগীয়া কোনো নাই কোনো তেনেকুৱা কথা নাথাকে যে শনি সঞ্চাৰ ঘটিব আমি ভয় কৰিব লাগিব মীন ৰাশি মানুহে ভয় কৰিব লাগিব কন্যা ৰাশি মানুহে ভয় কৰিব লাগিব বা তেনেকুৱা ধৰণৰ একো কথা নাই গতিকে নিজৰ ভয়টো আঁতৰাই পেলাই এইবাৰ বিশেষকৈ 2.5 বছৰৰ মূৰত শনি সঞ্চাৰ ঘটিছে কিন্তু বহু বছৰৰ মূৰত এনেকুৱা হৈছে যে অমাৱস্যা তিথিৰ দিনাখনেই সঞ্চাৰ ঘটিছে গতিকে আপুনি মই কেইটামান ধৰক নিয়ম হিচাপে কৈছো নিয়ম বুলি নহয় হেদিনটোত কৰিব পৰা কাম কৰিব পাৰে যিয়ে ধৰক আপোনাক শনি গ্ৰহৰ দুৰ্প্ৰভাৱৰ পৰা মুক্ত কৰি ৰাখিব গতিকে প্ৰথম কামটো হ'ল প্ৰথমতে ঘৰৰ চাৰিও কাষটো চাব বিশেষকৈ ঘৰৰ পশ্চিম দিশত আৰু যদি আপুনি ফ্ল্যাটত থাকে বা নিজৰে মানে আপোনাৰ ধৰক ঘৰ আছে কেইবা মহলীয়াও তেতিয়া আপুনি ঘৰৰ ছাদত গৈ চাব তাত যাতে অব্যৱহৃত বস্তু একো পৰি নাথাকে মানে বহুতৰে হয় ন আমি গৈ মানে ক'বাত জাম মানে পুৰণি বহুত বস্তু থাকে ইলেক্ট্ৰনিক প্ৰডাক্ট হওক লোহাৰ সামগ্ৰী হওক ঝাৰু হওক কিবা কিবি আমি ভৰাই দিও ন ষ্ট'ৰ ৰুমত গতিকে আপোনাৰ ষ্ট'ৰ ৰুমটো চাব হয় আপোনাৰ ছাদত চাওক নহয় ঘৰৰ আশে-পাশে চাওক ক'বাত নহয় ক'বাত যদি আপুনি তেনেকুৱা বস্তু জমাই ৰাখিছে তেতিয়া হলে তাক আঁতৰাই দিব আৰু যেহেতু অমাৱস্যা পৰিছে শনি সঞ্চাৰ ঘটাৰ দিনাখনে শনিবাৰে শনি সঞ্চাৰ ঘটিব শনিবাৰে তাকো অমাৱস্যা পৰিছে গতিকে এইকেইটা কাম কৰি চাওক ওপৰৰ ছাদত থকা বা আপোনাৰ অব্যৱহৃত সামগ্ৰীসমূহ আঁতৰাই দিয়ক পাৰিলে বিক্ৰী কৰি দিয়ক কিছুমান থাকে ন এনেকুৱা দি দিব পৰা মানুহ ডিসপোজ কৰি দিয়ক দ্বিতীয়তে ঘৰৰ যেটো মেইন ডোৰ আছে মেইন ডোৰটো সফা কৰিব এই দিনাখন মেইন ডোৰটো সফা এনেকে যে আপোনাৰ ঘৰত ধৰক আমিতো জোতা চেন্ডেল বাহিৰতে থওঁ বক্স এটা থাকে বা বহুতৰে বক্স নাথাকিলে এনেকে থওঁ তাত যাতে অপৰিপাটি হৈ পেলাই জোতা চেন্ডেল পৰি নাথাকে আজিৰ পৰা হেতু আপুনি মন কৰিব মানে মন কৰিব মানে কি আগতেও ধৰক ধাপ আমি থৈ যাও ন এনেকে ঘুমাইছো দৌৰাদৌৰিকে থৈ গৈছো কিন্তু সাব যাতে সেইখিনি পৰিপাটিকৈ থব পৰা ব্যৱস্থা এটা কৰিব পাৰে নিট এণ্ড ক্লিন ৰাখিব পাৰে আৰু মেইন ডোৰটো অলপমান ধৰক বেছিকে ধৰক আমি মেইন ডোৰত সোমাওতে যাতে ফিল হয় ন বাধা পাব নালাগে ঘৰৰ ভিতৰত সোমাইও আৰু ঘৰৰ বাহিৰখনতো গতিকে অলপ মুকলি কৰি ৰাখিব পাৰিলে ভাল তৃতীয়তে ক'ব বিচাৰিম যে ঘৰত যিমান ঘড়ী পুৰণা যদি ঘড়ী আছে সেইবোৰ আঁতৰাই দিয়ক পুৰণা ভঙা সামগ্ৰী যদি আছে আঁতৰাই দিয়ক পুৰণি গ্লাছৰ সামগ্ৰী যদি আছে আঁতৰাই দিয়ক কিছুমান বাচন বৰ্তন থাকে তেনেকুৱা যে মন নাযায় পেলাবলৈ অকমানহে ক্ৰেক হৈছে থাককচোন কেদিনমানটো ব্যৱহাৰ কৰিব পাৰিম যদি তেনেকুৱা পুৰণি ভঙা বস্তু আছে ভঙা কেৰাহী লোহাৰে হওক সেইবোৰ আপুনি আঁতৰাই দিয়ক আপোনাৰ কিচেনৰ পৰা আৰু ঘৰৰ পৰা বিশেষকৈ ভঙা বুলি নহয় বন্ধ হৈ থকা ঘড়ী যদি আছে হেয়া আঁতৰাই দিব আৰু ক'ব পাৰি যে যিসকলে ধৰক বিভিন্ন ধৰণৰ বাধা আছে এই শনিবাৰে ৰাতিপুৱা আটাৰ 108টা সৰু সৰু লাৰু বনাব সৰু একেবাৰে 8টা লাৰু বনাই সেইদিনাখনে শুকুৱাই দিয়ক ৰ'দত আৰু ইভিনিং গৈ পেলাই কোনোবা পুখুৰী বা নদীত যদি ব্যৱস্থা আছে তেতিয়া হলে মাছক আপুনি সেই আটাৰ বলকেইটা আপুনি খুৱাই দিব পাৰে 108টা আটাৰ বল শনিবাৰে ৰাতিপুৱাই বনাই ৰ'দ দি পেলাই ইভিনিং খুৱাব ৰাতিপুৱা বনাব ইভিনিং মাছক আহাৰ হিচাপে দিব আৰু শনি মন্দিৰত গৈ পেলাই তেল অৰ্পণ কৰিব পাৰে শনি মন্দিৰত তেল অৰ্পণ কৰাৰ লগে লগে সপোজ আপুনি 1 পোৱা তেল নিছে বা আধা লিটাৰ নিছে অকমান শনি মন্দিৰত দি বাকিখিনি আপুনি যিকোনো দুখীয়া মানুহক আপুনি ডোনেট কৰিব পাৰে তেনেকৈ কৰি চাওক আৰু আমি সদায় শৃংখলাবদ্ধ শনি দেৱতাই সদায় ভাল কৰ্ম শৃংখলাবদ্ধ জীৱন এটা বিচাৰে গতিকে লাইফটো ডিসিপ্লিন আৰু যদি আমি কাকো ক্ষতি নকৰো বা কৰ্ম ভাল কৰি যাও তেতিয়া হলে এই ধৰণৰ সংসাৰৰ পৰা ভয় কৰিবলগীয়া একো নাই কাৰণ
পৃথিৱীখনো ঘূৰি থাকে, সূৰ্যটোৰ বাহিৰে প্ৰত্যেকটো গ্ৰহই ঘূৰে, যিহেতু আমি সৰুতে পঢ়িছোঁ। গতিকে তেওঁলোকে নিজৰ স্থান সলাবই 2.5 বছৰৰ মূৰত। কিছুমানে যদি ভয় খাই আছে, এইটো ভিডিঅ'ৰ মাধ্যমেৰে ক'ব বিচাৰিম যে প্লিজ ভয় নকৰিব, প্ৰত্যেকৰে হৰস্কোপ বেলেগ বেলেগ হয়। আৰু আল্টিমেটলি লাষ্টত এটা কথা কৈ যাব বিচাৰিছোঁ, যিটো মই সদায় কওঁ, যদি আপোনাৰ ঘৰত পানী লিকেজ আছে, চাই লওক, বাথৰুমতে হওক আৰু কিটচেনতে হওক, য'তেই হওক, পানী লিকেজটো চেক কৰক আৰু বন্ধ কৰক। চাব আপুনি এই সময়ছোৱাত এইখিনি কৰ্ম কৰিলে শনিৰ যিবোৰ ধৰক অশুভ প্ৰভাৱ আছে, সেইবোৰৰ পৰা আপুনি প্ৰব্লেম পাব পাৰে দেই, কাৰণ ডেষ্টিনিত যিটো লিখা আছে সেইটো পাবই। গতিকে সেইবোৰ যে আমি বাধা পাইছোঁ, কিন্তু আগবাঢ়ি যাবও পাৰিছোঁ, শিক্ষা পাইছোঁ, মানুহ চিনি পাইছোঁ, বা অন্যান্য তেনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ কৰি যোৱাৰ সাহস পাইছোঁ, সেইখিনি আপুনি গোটাব পাৰিব আৰু আগবাঢ়ি যাব পাৰিব। সেয়াইতো লাগে, বাধাহীন জীৱনটো কাৰোৱেই নহয়। গতিকে সেই বাধাবোৰ লৈ সেই বাধাৰ মাজেৰে কেনেকৈ নিজৰ লক্ষ্যত উপনীত হ'ব পাৰোঁ, সেয়াহে গুৰুত্বপূৰ্ণ। গতিকে নিজৰ লক্ষ্যত আগুৱাই যাওক। শনি মহাৰাজৰ সঞ্চাৰ ঘটিছে, সঞ্চাৰ ঘটিব 29 তাৰিখৰ পৰা। তেখেতে নতুন ঘৰটোত গৈ মীন ৰাশিত সোমাব। গতিকে সকলোৰে ভাল কৰক, সেইটো মনত আশা লৈ পেলাই প্ৰাৰ্থনা কৰিব, নিশ্চয় আপোনাৰো ভাল হ'ব। ধন্যবাদ।